নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যোৱাকালিৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো 2013 বৰ্ষৰ জুলাই মাহৰ সিটেট এক্সামৰ পেপাৰ 1ৰ ল্যাঙ্গুৱেজ 1ৰ আমি কুৱেশ্যন পেপাৰ আলোচনা কৰিছিলো আৰু আজিৰ ভিডিঅ'ত আমি সেইখন পেপাৰৰে ল্যাঙ্গুৱেজ 2ৰ পেডাগজিক কুৱেশ্যনসমূহ আলোচনা কৰিম। গতিকে যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব। এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্নটো হৈছে নিম্নোক্ত পঠন মূল্যায়নত তুমি কেনে ধৰণে নম্বৰ দিবা। ইয়াতে কৈছে যে তলত এটা পঠনৰ মূল্যায়ন কৰিবলৈ দিয়া হৈছে। তলত প্ৰশ্ন আছে, উত্তৰ আছে, ইয়াৰে পঠনৰ মূল্যায়ন কৰিবলৈ দিয়া হৈছে। এতিয়া কেনে ধৰণে আমি নম্বৰবিলাক দিম। প্ৰশ্নটো আছিল ধৰ্মশালা ক'ত অৱস্থিত। প্ৰথম উত্তৰটো হৈছে হিমাচল প্ৰদেশত আৰু দ্বিতীয় উত্তৰটো হৈছে ধৰ্মশালা হিমাচল প্ৰদেশত অৱস্থিত। এতিয়া ইয়াতে আমি কেনে ধৰণে নম্বৰ দিম। তলত অপচনৰ নম্বৰবিলাক দিয়া আছে যে উত্তৰ 2ৰ বাবে 2 নম্বৰ থাকিব আৰু উত্তৰ 1ৰ বাবে 0 নম্বৰ থাকিব। ঠিক তেনেদৰে ইয়াতে দিয়া আছে উত্তৰ 1ৰ কাৰণে 1 নম্বৰ, উত্তৰ 2ৰ কাৰণে 2 নম্বৰ, তাৰ পিছতটোত আছে উত্তৰ 1ৰ কাৰণে 2 নম্বৰ আৰু উত্তৰ 2ৰ কাৰণে 2 নম্বৰ আৰু শেষৰটোত আছে উত্তৰ 2ৰ কাৰণে হাফ নম্বৰ আৰু উত্তৰ 1ৰ কাৰণে 1 নম্বৰ। এতিয়া আমি চাব লাগিব ইয়াতে কৈছে আমাক পঠন মূল্যায়ন, ইয়াতে আমাক লিখন মূল্যায়নৰ কথা কোৱা নাই। যদি লিখন মূল্যায়নৰ কথা কলহেঁতেন আমি ইয়াতে নম্বৰ কাটিব পাৰিলোহেঁতেন। যেনে প্ৰশ্নটোত কৈছিলে ধৰ্মশালা ক'ত অৱস্থিত, ইয়াতে ডাইৰেক্টলি হিমাচল প্ৰদেশত বুলি কোৱা হৈছে। গতিকে ইয়াত আমি আধা নম্বৰ কাটিব পাৰোঁ কাৰণ বাক্যটো সম্পূৰ্ণ হোৱা নাই, কিন্তু দ্বিতীয় বাক্যটোত বা দ্বিতীয় উত্তৰটোত ধৰ্মশালা হিমাচল প্ৰদেশত অৱস্থিত। গতিকে বাক্যটো সম্পূৰ্ণৰূপে ইয়াত লিখা হৈছে, গতিকে ইয়াত ফুল নম্বৰ দিব পাৰে। কিন্তু আমাক ইয়াতে লিখন মূল্যায়নৰ কথা কোৱাই নাই, আমাক ইয়াতে পঠন মূল্যায়নৰ কথাহে কৈছে। গতিকে পঠন মূল্যায়নৰ ক্ষেত্ৰত আমি ইয়াতে কোনো ধৰণৰ ভুল হোৱা বুলি ক'ব নোৱাৰোঁ আৰু নম্বৰো আমি ইয়াতে কাটিব নোৱাৰিম, যিহেতু লিখনত ভুল আছে। গতিকে পঠনতো ভুল হোৱাটো স্বাভাৱিক। তো ইয়াৰ উত্তৰ কোনটো হ'ব। উত্তৰ হ'ব অপশ্যন নম্বৰ 3। উত্তৰ 1ৰ কাৰণে 2 নম্বৰ থাকিব আৰু উত্তৰ 2ৰ কাৰণেও 2 নম্বৰে দিব লাগিব, মানে দুয়োটাতে সমান নম্বৰ দিব লাগিব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 137লৈকে। প্ৰশস্ত পঠন বুলিলে কি বুজায়। এই বিষয়ে আমি আগত আলোচনা কৰিছিলোঁ। প্ৰশস্ত শব্দটোৰ অৰ্থ হৈছে উৎকৃষ্ট বা যাক আমি ইংৰাজীত এক্সিলেণ্ট বুলি কওঁ। গতিকে প্ৰশস্ত পঠন হ'ব লাগিলে বা উৎকৃষ্ট যদি পঠন হ'ব লাগে, আমি এই বিষয়ে আলোচনা কৰিছিলোৱে যে উৎকৃষ্ট পঠন হ'ব লাগিলে আমি যি পঢ়ি আছোঁ তাৰ অৰ্থ আমি বুজি পাব লাগিব। গতিকে সেইটোকে আমি উৎকৃষ্ট পঠন বা সুদক্ষ পঠন বুলি ক'ব পাৰোঁ বা ভাল পঠন বুলি আমি ক'ব পাৰোঁ। গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ 1 অপৰিচিত শব্দৰ অৰ্থ অনুমান কৰা। ইয়াতে এটা কনফিউজন আছিলে যে অপশ্যন নম্বৰ 2 এটা ভিডিঅ'ত মই কৈছিলোঁ অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ বুলি। ইয়াতে কনফিউজনটো আছে যে প্ৰশস্ত আৰু প্ৰশস্ততা দুটা বেলেগ বেলেগ শব্দ। প্ৰশস্ত শব্দটোৰ অৰ্থ আপোনালোকে যদি ডিকচনেৰীত চায় তেতিয়া ইয়াৰ অৰ্থ আছে উৎকৃষ্ট, কিন্তু প্ৰশস্ততা বুলি যদি থাকে তেনেহ'লে ইয়াত বহল পঠনৰ কথা বুজাব আৰু বহল পঠন যেতিয়া হ'ব বা তাক বিস্তৃত পঠন বুলিও কোৱা হয়, এক্সটেনচিভ ৰিডিং বুলি ক'ব, সেইটো ক্ষেত্ৰত কিন্তু অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ হ'ব। কাৰণ আমি আগতেই পাইছোঁ যেতিয়া বহলভাৱে আমি পঢ়োঁ তেতিয়া বিষয়বস্তুৰ সাধাৰণ জ্ঞান লাভৰ বাবেহে আমি পঢ়োঁ বা আনন্দ লাভৰ বাবে পঢ়োঁ। গতিকে সেইটো ক্ষেত্ৰত অপশ্যন 2 হ'ব। আৰু যদি প্ৰশস্ত পঠন বুলি কয়, কাৰণ প্ৰশস্ত শব্দটোৰ অৰ্থ হৈছে উৎকৃষ্ট আৰু উৎকৃষ্ট পঠন হ'ব লাগিলে, ভাল পঠন হ'ব লাগিলে আমি শব্দৰ অৰ্থ বুজি পাব লাগিব। শব্দৰ অৰ্থ অনুমান কৰি পঢ়াটোৱে হৈছে প্ৰশস্ত পঠন। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 138লৈকে। শ্ৰৱণ দক্ষতাৰ মূল্যায়নৰ নিমিত্তে শিক্ষকে কোনো এটা কাৰ্যক্ৰম স্থিৰ কৰে। এই মূল্যায়ন তলৰ কোনটো বিষয়ৰ ওপৰত ভিত্তি কৰি কৰিব পৰা যায়। ইয়াতে সুধিছে যে শ্ৰৱণ দক্ষতাৰ মূল্যায়ন কৰিব লাগে। গতিকে আমি মনোযোগ দিব লাগিব যে কি দক্ষতাৰ মূল্যায়নৰ কথা ইয়াতে সুধিছে। তো ইয়াতে সুধিছে শ্ৰৱণ দক্ষতাৰ মূল্যায়নৰ কথা। গতিকে শিক্ষকগৰাকীয়ে কি কৰিছে, শ্ৰৱণ দক্ষতাৰ মূল্যায়নৰ কাৰণে শিক্ষকে এটা কাম কৰিব দিছে, কিবা এটা কাৰ্য সিহঁতক দিছে, ৱৰ্ক এটা দিছে। গতিকে সেই ৱৰ্কটোৰ ওপৰত বেছ কৰি সিহঁতৰ মূল্যায়ন কৰা হ'ব যে সিহঁতৰ শ্ৰৱণ দক্ষতা আয়ত্ত কৰিব পাৰিছে নে পৰা নাই। গতিকে তলৰ কোনটো বিষয়ৰ ওপৰত ভিত্তি কৰি এই মূল্যায়নটো কৰিব পৰা যায়। তো প্ৰথম অপশ্যনত কৈছিল শিকাৰৰ কোনো দৃশ্যমান বস্তুৰ ব্যাখ্যা কৰিবলৈ দি। গতিকে দৃশ্যমান বস্তুৰ ব্যাখ্যা কৰিলে তাত শ্ৰৱণ দক্ষতাৰ ডেফিনেটলি মূল্যায়ন নহ'ব, কাৰণ সিহঁতে চাই হে ক'ব। গতিকে সিহঁতে শুনি ক'ব লাগিব। শুনি ক'লেহে আমি ক'ব পাৰিম যে সিহঁতে সঠিক ৰূপে শুনিছিলে বা শুদ্ধ ৰূপে শুনিছে, মনোযোগেৰে শুনিছিল, সেইবাবে সিহঁতে শুদ্ধ উত্তৰ দিব পাৰিছে। যিহেতু আমি চাই ক'ব লাগিব, দৃশ্যমান বস্তুৰ ব্যাখ্যা কৰিবলৈ যদি দিয়া হয় তেতিয়াহ'লে এইটো শ্ৰৱণ দক্ষতা মূল্যায়ন নহ'ব। 2 নম্বৰ যদি চাওঁ, কোনো সংক্ষিপ্ত চিনেমা চাবলৈ একেই কথা হৈছে, চিনেমা চাব দিয়া মানে দৃশ্যমান বস্তুৱেই হ'ব। গতিকে এইটো উত্তৰ হ'ব নোৱাৰে। গতিকে 3 নম্বৰত কৈছে শ্ৰব্য বাণীবদ্ধকৰণ অডিঅ' ৰেকৰ্ডিঙৰ ভিত্তিত কোনো তালিকাকৰণ কাম সম্পূৰ্ণ কৰিবলৈ দি। গতিকে এইটোৱে শুদ্ধ উত্তৰ হ'ব। যদি সিহঁতক অডিঅ' ৰেকৰ্ডিং শুনিবলৈ দিয়া হয় আৰু তাৰ ওপৰত যদি সিহঁতক কিবা কাম কৰিবলৈ দিয়া হয় আৰু সঠিক ৰূপে যদি সেই কামটো কৰিব পাৰে, সম্পূৰ্ণ কৰিব পাৰে, তেতিয়াহ'লে আমি ক'ব পাৰিম যে সিহঁতৰ শ্ৰৱণ ভাল হৈছিলে,
শ্ৰৱণ শুদ্ধ হৈছিলে সেইবাবে সিহঁতে কামখিনি কৰিব পাৰিছে গতিকে যিহেতু শ্ৰৱণ দক্ষতাৰ মূল্যায়ন গতিকে সিহঁতক শুনিবলৈ দিব লাগিব আৰু শুনাৰ ওপৰত বেছ কৰি আমি সিহঁতক মূল্যায়ন কৰিব লাগিব আৰু শেষৰটোত কৈছে ডাঙৰকৈ পঢ়িবলৈ দিয়া গতিকে পঢ়িবলৈ দিলে পঠনৰহে মূল্যায়ন হ'ব শ্ৰৱণৰ মূল্যায়ন নহ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ 3 এতিয়া আছো কুৱেশ্যন নম্বৰ 139 লৈকে অনুসন্ধিৎসামূলক শিক্ষা হল এনেকুৱা শিক্ষা য'ত এটো আসলে মত আছে এটো মত নহয় এটো য'ত গতিকে ইয়াতে আমাৰ চাৰিটা অপচন দিয়া হৈছে সো ইয়াতে সুধিছে যে অনুসন্ধিৎসামূলক শিক্ষা এতিয়া অনুসন্ধিৎসামূলক শিক্ষা মানে কি যে ছাত্ৰ ছাত্ৰীসকলৰ মনত কিছুমান অনুসন্ধিৎসা থাকে সিহঁতৰ কিছুমান জানিবলৈ ইচ্ছা থাকে কিছুমান বিষয়ৰ জানিবলৈ যথেষ্ট আগ্ৰহ থাকে ইচ্ছা থাকে গতিকে এই অনুসন্ধিৎসামূলক শিক্ষা কেনেকুৱা শিক্ষা হ'ব গতিকে এই শিক্ষা ব্যৱস্থাত কি হয় শিকাৰুসকলে নিজে নিজে সেই জানিবলৈ বিচৰা বিষয়বিলাক সিহঁতে নিজে নিজে উদ্ধাৰ কৰি লয় বা নিজে নিজে সেইবিলাক বিষয় শিকিবলৈ লয় গতিকে সেইটো এটা পইণ্ট আৰু 2 নম্বৰত শিক্ষকগৰাকীও ছাত্ৰ ছাত্ৰীসকলৰ মনটো বুজিবলৈ চেষ্টা কৰিব লাগিব যে সিহঁত কি বিষয় জানিব বিচাৰিছে বা কিহৰ প্ৰতি সিহঁতৰ অনুসন্ধিৎসা আছে এই বিষয়টো যদি জানিব পাৰে শিক্ষকগৰাকীয়ে তাৰ ওপৰত ভিত্তি কৰি সিহঁতক সেই বিষয় শিক্ষা দিব পাৰে গতিকে ইয়াকে কোৱা হয় অনুসন্ধিৎসামূলক শিক্ষা বুলি গতিকে আমি যদি অপচনবিলাক চাওঁ শিক্ষকে শিকাৰৰ কাৰণে কোনো কাৰ্যক্ৰম থিৰাং কৰে আৰু তাক সমৰ্থন কৰে অথবা সুগম কৰি তোলে আৰু 2 নম্বৰত কৈছে শিকাৰুৱে নিজে নিজে অনুসন্ধিৎসাৰ গতিবিধি নিৰ্ণয় কৰে আৰু 3 নম্বৰত কৈছে ওপৰৰ 1 আৰু 2 দুয়োটাই প্ৰযোজ্য আৰু 4 নম্বৰত কৈছে কেৱল 2 প্ৰযোজ্য গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 3 হ'ব ওপৰৰ 1 আৰু 2 দুয়োটাই প্ৰযোজ্য যে শিক্ষকসকলে শিকাৰুৰ কাৰণে শিক্ষাৰ্থীৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছুমান কাৰ্যক্ৰম থিৰাং কৰে সিহঁতৰ য'ত জানিবলৈ মন থাকে যি বিষয় তাৰ ওপৰত বেছ কৰি সিহঁতক কিছুমান কাম দিয়া হয় আৰু তাক সমৰ্থন কৰে শিক্ষকগৰাকীয়ে আৰু তাৰ যিবিলাক বাধা আহে সেইবিলাক শিক্ষকগৰাকীয়ে আঁতৰাবলৈ চেষ্টা কৰে তাৰ পিছত শিকাৰুৱে নিজে নিজে সেইবিলাক বিষয় শিকিবলৈ লয় বা তাৰ গতিবিধি নিৰ্ণয় কৰে গতিকে শিক্ষকগৰাকীয়ে তাত কেৱল গাইড হিচাপে থাকে ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে শিকিবলৈ চেষ্টা কৰে বা ইয়াত চাইল্ড চেণ্টাৰ্ড লাৰ্নিং হয় এটা ইছ্যু কুৱেশ্যন নম্বৰ 140 লৈকে নিম্নোক্ত উদ্ধৃতিটো পঢ়া সো তলত এটা উক্তি এটা দিয়া হৈছে নাস্তিকতা হল ধৰ্ম প্ৰৱৰ্তকত বিশ্বাস নকৰা এটা মতবাদ ইয়াত ব্যৱহৃত সাহিত্যিক কৌশলটো হল অপচনত আছে বিশ্লেষণ অতিশয়োক্তি শব্দ লালিত্য আৰু প্ৰতীকবাদ তো আমি যদি উক্তিটো চাওঁ যে ইয়াতে কৈছে নাস্তিকতা হল ধৰ্ম প্ৰৱৰ্তকত বিশ্বাস নকৰা এটা মতবাদ ডেফিনেটলি যিসকল ধৰ্মত বিশ্বাস নকৰে তেওঁলোকক আমি নাস্তিক বুলি কওঁ গতিকে এই মতবাদটো আসলে বিশ্লেষণ কৰিব লাগিব কাৰণ এটো এটা বহুত বহল এটা বিষয় কেৱল এটা লাইনত ইয়াক বুজোৱা নাযায় গতিকে এই বিষয়ে আমি কি কৰিব লাগিব সাহিত্যত বিশ্লেষণৰ প্ৰয়োজন হ'ব বিশ্লেষণ মানে পুংখানুপুংখভাৱে ইয়াক আলোচনা কৰাৰ প্ৰয়োজন আছে গতিকে ইয়াতে সাহিত্যিক যেটো কৌশল ব্যৱহাৰ কৰা হৈছে হেতু হৈছে বিশ্লেষণ যেটো অপচন নম্বৰ 1ত আছে এটা আছে কুৱেশ্যন নম্বৰ 141 লৈকে মনাৰ গাড়ী চলোৱা দক্ষতাৰ উন্নতিৰ এতিয়াও যথেষ্ট অৱকাশ আছে ওপৰৰ বাক্যটোৰ তলত আস্তনা শব্দগুচ্ছই প্ৰকাশ কৰিছে যে ওপৰত এটা বাক্য দিয়া হৈছে আৰু এই বাক্যটোৰে এটা অংশত তলত আন্ডাৰলাইন কৰি দিয়া হৈছে উন্নতিৰ এতিয়াও যথেষ্ট অৱকাশ আছে সো এই বাক্যখিনিয়ে কি প্ৰকাশ কৰিছে প্ৰথম অপচনত কৈছে মনাই ভালদৰে গাড়ী চলাব পৰাৰ এটা কল্পচিত্ৰ 2 নম্বৰত কৈছে সাধাৰণভাৱে গাড়ী চলোৱাৰ দক্ষতা 3 নম্বৰত কৈছে মনা যে গাড়ী চলোৱাৰ সুদক্ষ নহয় এই কথাষাৰৰ এক লালিত্যময় অভিব্যক্তি আৰু 4 নম্বৰত কৈছে মনাৰ অতীতৰ আৰু বৰ্তমানৰ গাড়ী চলোৱাৰ দক্ষতাৰ তুলনা সো আমি যদি চাওঁ বাক্যটো ইয়াতে আমি পাইছো যে মনাৰ গাড়ী চলোৱাৰ যেটো দক্ষতা উন্নতিৰ এতিয়াও যথেষ্ট অৱকাশ আছে তাৰ মানে এতিয়াও মনাই ভালদৰে গাড়ী চলাব নাজানে সেই কথাখিনি কৈছে কিন্তু ইয়াতে এটা মধুৰভাৱে প্ৰকাশ কৰিছে কথাখিনি ডাইৰেক্টলি কোৱা নাই যে মনাই গাড়ী চলোৱাৰ দক্ষতা নাই বুলি কোৱা নাই গতিকে ইয়াতে ইনডাইৰেক্টলি বা মধুৰভাৱে বাক্যটো লিখা হৈছে আৰু ইয়াতে কৈছে যে মনাৰ গাড়ী চলোৱাৰ দক্ষতাৰ উন্নতিৰ এতিয়াও যথেষ্ট অৱকাশ আছে তাৰ মানে এতিয়াও বহুত শিকিবলৈ বাকি আছে তাৰ মানে তেওঁ ভালদৰে চলাব নাজানে মূল কথাখিনি হল সেইখিনি গতিকে কথাখিনি ইয়াতে লালিত্যময় প্ৰকাশ পাইছে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 3 হ'ব মনাই যে গাড়ী চলোৱাৰ সুদক্ষ নহয় এই কথাষাৰৰ এক লালিত্যময় অভিব্যক্তি গতিকে লালিত্যময় মানে মধুৰভাৱে যাক উপস্থাপন কৰা হয় হেতুৱে লালিত্য বুলি কোৱা হয় সাহিত্যৰ ভাষাত গতিকে ইয়াতে লালিত্য এটাৰ সৃষ্টি কৰিছে কথাখিনি ডাইৰেক্টলি নকয় ইনডাইৰেক্টলি মধুৰভাৱে কথাখিনি কৈছে কিন্তু ইয়াৰ অৰ্থ এইটোৱে যে মনাই গাড়ী চলোৱাৰ সুদক্ষ নহয় এতিয়া আছে কুৱেশ্যন নম্বৰ 142 লৈকে কোনো পঠন সামগ্ৰী নোহোৱাকৈ প্ৰাক পঠন সময়ছোৱাত আলোচনাত প্ৰবৃত্ত হোৱাটো ঘনিষ্ঠভাৱে জড়িত
ইয়াতে কৈছে কোনো পঠন সামগ্ৰী নহকে পঠনৰ বাবে কোনো সামগ্ৰী নাই কোনো টেক্সট বুক নাই একো নাই এইবিলাক নোহোৱাকে প্ৰাক পঠন সময়ছোৱাতে যদি আমি আলোচনা কৰিব আৰম্ভ কৰো সেই পাঠটোৰ বিষয়ে বা সেই টপিকটোৰ বিষয়ে যদি আমি আলোচনা কৰিলো কোনো পঠন সামগ্ৰী নোহোৱাকে হেতু কিহৰ লগত জড়িত হয় তলৰ কোনটো পদ্ধতিৰ লগত জড়িত হেতু সুধিছে সৃজন ৰূপান্তৰ পদ্ধতিৰ লগত প্ৰত্যক্ষ পদ্ধতিৰ লগত ব্যাকৰণ অনুবাদ পদ্ধতিৰ লগত আৰু শ্ৰৱণ কথন পদ্ধতিৰ লগত এতিয়া ওপৰত যিবিলাক আমাৰ পদ্ধতি দিয়া আছে ইয়াতে আমাক পঠনৰ সামগ্ৰী লাগিব পঠন সামগ্ৰী লাগিব টেক্সট বুক লাগিব এইবিলাকৰ আমাৰ প্ৰয়োজন আছে কিন্তু 4 নম্বৰ যেটো অপচন ইয়াতে আমাৰ টেক্সট বুকৰ প্ৰয়োজন নাই কাৰণ ইয়াত শ্ৰৱণ কথন পদ্ধতিৰ লগত জড়িত হ'ব যদি আমি পঠন সামগ্ৰী নোহোৱাকে পাক পঠন সময়ছোৱাতে যদি আমি আলোচনা কৰা আৰম্ভ কৰো সেই বিষয়টো গতিকে এক শ্ৰৱণ কথন পদ্ধতি বুলি কোৱা হ'ব বা তাৰ লগত জড়িত কাৰণ ইয়াতে কেৱল শিক্ষকৰ পৰা শুনিব আৰু ছাত্ৰ-ছাত্ৰীসকলে কথন কৰিব ইয়াতে দুটা দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব এটা হৈছে শ্ৰৱণ আনটো হৈছে কথন শ্ৰৱণ হ'ব তাৰ পিছত ইয়াতে কথন কৰিবলৈ আৰম্ভ কৰিব গতিকে ইয়াতে কোনো ধৰণৰ পঠন সামগ্ৰীৰ প্ৰয়োজন নাথাকে এটা হৈছে কোৱেশ্চন নম্বৰ 143 লৈকে জ্যোতিচিহ্ন প্ৰয়োগ যে ইয়াতে কৈছে যে জ্যোতিচিহ্নৰ প্ৰয়োগৰ বিষয়ে ইয়াতে প্ৰশ্ন এটা সোধা হৈছে যে তলৰ বাক্যটোৰ খালী ঠাই পূৰণ কৰিবলৈ কোনটো বাক্যাংশ উপযুক্ত হ'ব তলৰ এটা বাক্য দিছে আৰু ইয়াতে এটা খালী ঠাইও দিয়া হৈছে আৰু খালী ঠাই তলৰ কোনটো বাক্য হ'ব অপচনত থকা হেতু আমাক চিনাক্ত কৰিবলৈ দিছে সো ইয়াতে বাক্যটো হৈছে সাক্ষাৎ কৰাৰ সময় নিৰ্ধাৰিত কৰিবৰ নিমিত্তে আপুনি ডেছ ৰ লগত কথা পাতিব লাগিব সো প্ৰথম অপচনত কৈছে ৰাহুল তেও পাটিল বাবুৰ সদস্য এটোটো অপচন অশুদ্ধ হ'ব কাৰণ সাক্ষাৎ কৰাৰ সময় নিৰ্ধাৰিত কৰিবৰ নিমিত্তে আপুনি ৰাহুল তেও পুলিশ বাবুৰ সচিবৰ লগত কথা পাতিব লাগিব বাক্যটো সম্পূৰ্ণ অশুদ্ধ হৈ যাব কাৰণ ইয়াতে ৰাহুল মানে কাৰ কথা কৈছে পুলিশ বাবুৰ সচিবৰ কথা কৈছে গতিকে এনে ধৰণে আমি জ্যোতিচিহ্ন ব্যৱহাৰ নকৰো গতিকে প্ৰথম অপচনটো আমাৰ ভুলে হ'ব দ্বিতীয়টো যদি আমি চাও ৰাহুল কমা যিজন পুলিশ বাবুৰ সচিব কমা তেওঁৰ লগত কথা পাতিব এটো একেবাৰে কাৰেক্ট হয় কাৰণ ইয়াতে কাৰ লগত কথা পাতিব লাগিব ৰাহুলৰ লগত গতিকে ৰাহুল শব্দটো লিখাৰ পিছত আমি কমা দিব লাগিব তাৰ পিছত যিখিনি কথা লিখা হৈছে যে যিজন পাটিল বাবুৰ সচিব গতিকে পাটিল বাবুৰ সচিব কোন হয় ৰাহুলকে বুজোৱা হৈছে গতিকে কমা দি এই কথাখিনি লিখা হৈছে তাৰ পিছত আকৌ কমা দি তেও লিখিছে কাৰণ তেও কাক বুজাইছে তেওঁৰ জৰিয়তে ৰাহুলকে বুজোৱা হৈছে আৰু তাৰ পিছত ৰ থাকিব তেওঁৰ লগত কথা পাতিব লাগিব গতিকে ইয়াতে জ্যোতিচিহ্নৰ উচিত ব্যৱহাৰ হৈছে গতিকে বাকি অপচন কেইটাও ভুল ইয়াতে ডাইৰেক্ট ব্যৱহাৰ হৈছে যত ডাইৰেক্ট ব্যৱহাৰ নহয় গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 এটা হৈছে কোৱেশ্চন নম্বৰ 144 লৈকে সাধাৰণ শিক্ষা আৰু বিশেষ শিক্ষাৰ মাজত ভেদ ৰক্ষা নকৰা বিদ্যালয়ক বলা হয় ইয়াতে কৈছে যে সাধাৰণ যিবিলাক শিক্ষা আমাৰ জেনাৰেল যিবিলাক এডুকেশ্যন দিয়া হয় আৰু বিশেষ স্পেশাল এডুকেশ্যনৰ মাজত যদি কোনো ধৰণৰ ভেদ নাথাকে তেতিয়া হলে তেনে ধৰণৰ বিদ্যালয়ত কি বুলি কোৱা হ'ব বিশেষজ্ঞ উৎপাদক একচেটিয়া মানদণ্ড সম্পন্ন সকলো বিষয় সামৰা ডেফিনেটলি একেবাৰে সহজ প্ৰশ্ন আৰু উত্তৰটো ডাইৰেক্টলি দিয়া হৈছে উত্তৰ হ'ব অপচন নম্বৰ 4 সকলো বিষয় সামৰা ইয়াত সকলোবিলাক বিষয় সামৰি লোৱা হয় সাধাৰণ শিক্ষাৰ বিষয়বিলাক আৰু বিশেষ শিক্ষাৰ বিষয়বিলাক গতিকে ইয়াক সকলো বিষয় সামৰা বিদ্যালয় বুলি কোৱা হয় এটা হৈছে কোৱেশ্চন নম্বৰ 145 লৈকে প্ৰতিটো শিক্ষা সদনৰ শেষত শিক্ষকে শিকাৰুৰ শ্ৰৱণ কথন পঠন আৰু লিখন দক্ষতাৰ অগ্ৰগতিৰ পৰীক্ষা লয় এনে ধৰণৰ পৰীক্ষাৰ উদ্দেশ্য হল এতিয়া আমি ভালদৰে চাব লাগিব যে ইয়াতে কোনবিলাক দক্ষতাৰ পৰীক্ষা লোৱা হৈছে ইয়াতে কোৱা হৈছে যে প্ৰতিটো শিক্ষা সদনৰ শেষতে শিক্ষকে কি কৰে শ্ৰৱণ দক্ষতাৰৰ পৰীক্ষা লয় কথন দক্ষতাৰো লয় পঠনৰ লয় আৰু লিখন দক্ষতাৰো লয় গতিকে আমাৰ দক্ষতা চাৰিটাই আছিল গোটেই চাৰিটাৰে ইয়াতে পৰীক্ষা লোৱা হয় যে শিশুজনে শ্ৰৱণ কমপ্লিট হল নে শিশুজনৰ কথন হৈছে নে হনে শিশুজনৰ পঠন হল নে নাই নে শিশুজনৰ লিখন হৈছে নে হনে এইবিলাকৰ পৰীক্ষা লোৱা হয় গতিকে এনে ধৰণৰ পৰীক্ষা কিয় কৰা হয় পৰীক্ষাটোৰ উদ্দেশ্য কি এনে ধৰণৰ পৰীক্ষাৰ তো অপচনত আছে শিক্ষাৰ্থীৰ ভাষা শিক্ষাৰ অগ্ৰগতিৰ বুজ লোৱা 2 নম্বৰত কৈছে শিক্ষকক পাঠ্যক্ৰমৰ উদ্দেশ্যসমূহৰ বুজোৱাত সহায় কৰা 3 নম্বৰত কৈছে শিকাৰুৰ সামগ্ৰিক দক্ষতা বুজ লোৱা 4 নম্বৰত কৈছে ভাষা শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মনোভাৱ বা দৃষ্টিভংগী কেনেকুৱা সেই কথা নিৰ্ণয় কৰা গতিকে ইয়াতে যেটো গোটেইকেইটা দক্ষতাৰে পৰীক্ষা লৈছে তাৰ মানে সামগ্ৰিক যেটো দক্ষতাৰ বুজ লোৱাটোৱে হৈছে এই পৰীক্ষাৰ উদ্দেশ্য উত্তৰ হ'ব অপচন নম্বৰ 3 শিকাৰুৰ সামগ্ৰিক দক্ষতাৰ বুজ লোৱা গতিকে শিকাৰুসকলে বা ছাত্ৰ-ছাত্ৰীসকলে সামগ্ৰিকভাৱে ভাষা এটা শিকিছে নে শিকানে কাৰণ সামগ্ৰিকভাৱে শিকিব লাগিলে গোটেইকেইটা দক্ষতাই শিকিব লাগিব কথন শ্ৰৱণ পঠন লিখন গোটেইকেইটাই হ'ব লাগিব গতিকে ইয়াতে সামগ্ৰিক দক্ষতাৰ বুজ লৈছে সামগ্ৰিক দক্ষতা আয়ত্ত কৰিব পাৰিছে নে পৰে সেইভাৱে এই পৰীক্ষাটো লোৱা হয় এটা হৈছে কোৱেশ্চন নম্বৰ 146 লৈকে বৈদ্যুতিক শিক্ষা বা ই লাৰ্নিং হল সো ইয়াতে ই লাৰ্নিংৰ কথা কৈছে ইলেক্ট্ৰনিক লাৰ্নিংৰ কথা ইয়াতে কৈছে যে বৈদ্যুতিক শিক্ষা কাক বোলে
এতিয়া ইলেক্ট্ৰনিক লাৰ্নিং বা ই লাৰ্নিং মানে আমি সকলোৱে জানো কাৰণ আজিকালি শিক্ষা ব্যৱস্থাত ই লাৰ্নিঙৰ যথেষ্ট ব্যৱহাৰ কৰা হয় ইলেক্ট্ৰনিক যিবিলাক মাধ্যমত আমাক শিক্ষা দিয়া হয় তাকে ই লাৰ্নিং বুলি কোৱা হয় চমু ভাষাত যদি আমি ক'ব যাওঁ গতিকে আমাৰ এই শিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰা হয় আধুনিক যিবিলাক কলা কৌশলী আছে আধুনিক যিবিলাক আমাৰ সঁজুলি আছে এই সঁজুলিবিলাকৰ জৰিয়তে আমাক এটা শিক্ষা দিয়া হয় গতিকে তাকেই বৈদ্যুতিক শিক্ষা বুলি কোৱা হয় গতিকে ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 যে শিকন ব্যৱস্থাৰ লগত আমাৰ যেটো শিকন ব্যৱস্থা আমি যি ব্যৱস্থাৰে শিকি আছো সকলোৰে শিকন ব্যৱস্থা থাকে গতিকে শিকন ব্যৱস্থাৰ লগত কি কৰা হয় আধুনিক কলা কৌশলক সুসংযোগিত কৰা হয় আধুনিক কলা কৌশল বা আমাৰ যিমান বিলাক মডাৰ্ন টেকনলজি আছে এইবিলাক আমাক সুসংযোগ কৰা হৈছে এইবিলাক কানেক্ট কৰা হৈছে আৰু তাৰ জৰিয়তে শিক্ষা দিয়া হৈছে গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বা শুদ্ধ ডেফিনেশ্যন ইলেক্ট্ৰনিক লাৰ্নিঙৰ প্ৰথম অপচনটো কোৱা হৈছে যে দূৰ সংযোগী শিক্ষা গতিকে অকল দূৰ সংযোগী শিক্ষাকে ই লাৰ্নিং বুলি নকয় দূৰ সংযোগী শিক্ষা কোনবিলাক যে অনলাইনৰ জৰিয়তে আমি শিকিছো অকল অনলাইনৰ জৰিয়তে শিকাটোকে যে ই লাৰ্নিং বুলি কোৱা হয় এটো নহয় এটো তাৰ ভিতৰত পৰিব ডেফিনেটলি কিন্তু এটো তাৰ উচিত ডেফিনেশ্যন নহয় তো 2 নম্বৰত কৈছে যন্ত্ৰপাতিৰ সহায়ত আৰু সুসংগত ব্যৱহাৰৰ যোগে ভাষা শিক্ষা গতিকে যন্ত্ৰপাতিৰ সহায়ত আমি শিকো ডেফিনেটলি হেতু ই লাৰ্নিং বুলি কোৱা হয় কিন্তু ইয়াতে ভাষা শিক্ষাৰ কথা কোৱা হৈছে অকল ভাষাই যে আমি ই লাৰ্নিঙৰ জৰিয়তে শিকো হেতু নহয় আমি সকলো শিক্ষাই ই লাৰ্নিঙৰ জৰিয়তে ল'ব পাৰো গতিকে এটো উচিত ডেফিনেশ্যন নহয় আৰু 4 নম্বৰত কৈছে তথ্যচিত্ৰ প্ৰদৰ্শনৰ যোগে শিক্ষাদান অকল যে তথ্যচিত্ৰৰ যোগেদি শিকাটোকে ই লাৰ্নিং বুলি কয় হেতু নহয় তথ্যচিত্ৰ নহব পাৰে হেতু অডিও হ'ব পাৰে হেতু ভিডিও হ'ব পাৰে অডিও ভিডিও হ'ব পাৰে গতিকে উচিত যেটো ডেফিনেশ্যন এটো 3 নম্বৰটোৱে হ'ব যে বৰ্তমানৰ যি আমাৰ শিক্ষা ব্যৱস্থা তাৰ লগত আমি আধুনিক কলা কৌশলক জড়িত কৰি যি শিকো হেতুই হৈছে ই লাৰ্নিং এটা আছে কোৱেশ্চন নম্বৰ 147 লৈকে যদি শিক্ষকে তামিল ভাষাৰ পঠন অনুশীলনৰ কাৰণে নিৰ্ভৰযোগ্য বা বিস্তৃত পাঠ সন্নিবিষ্ট কৰিব খোজে তেনেহলে তেওঁ তলৰ কোনটো বিষয়ক বাদ দি আন বিষয় ল'ব পাৰে তো ইয়াতে এইটোৱে কৈছে যে এগৰাকী শিক্ষকে তামিল ভাষাৰ পাঠ অনুশীলন কৰিব বিচাৰে যে তামিল ভাষাৰ পাঠ অনুশীলন কৰাব ছাত্ৰ-ছাত্ৰীসকলক গতিকে তাৰ কাৰণে নিৰ্ভৰযোগ্য আৰু বিস্তৃত পাঠ সন্নিবিষ্ট কৰিব খোজে গতিকে নিৰ্ভৰযোগ্য পাঠ হ'ব লাগিব যিহেতু তামিল ভাষাৰ পাঠ অনুশীলন কৰিব গতিকে পাঠটো নিৰ্ভৰযোগ্য হ'ব লাগিব গতিকে এনে ক্ষেত্ৰত তেওঁ তলৰ কোনটো বিষয়ক বাদ দি আন এটা বিষয় ল'ব পাৰিব তো প্ৰথম অপচনত কৈছে কোনো এখন তামিল বাতৰি কাকত দ্বিতীয় বাক্যত কৈছে তামিল ভাষালৈ অনুবাদ কৰা আদৰ্শ পাঠৰ ওপৰত ইংৰাজী বাতৰি কাকতত লিখা প্ৰবন্ধ গতিকে শিক্ষকগৰাকীয়ে তামিল ভাষাৰ পাঠৰ অনুশীলন যেহেতু কৰিব পঠন অনুশীলন যেহেতু কৰিব সেই ক্ষেত্ৰত তেওঁ তামিল ভাষালৈ অনুবাদ কৰা আদৰ্শ পাঠৰ ওপৰত ইংৰাজী বাতৰি কাকতত লিখা প্ৰবন্ধ এটা ল'ব পাৰে গতিকে বাতৰি কাকতত যি প্ৰকাশ হয় আসলে সেইবিলাক নিৰ্ভৰযোগ্য হয় যেহেতু ইয়াতে কোৱা হৈছে নিৰ্ভৰযোগ্য হ'ব লাগিব গতিকে নিৰ্ভৰযোগ্য ডেফিনেটলি হ'ব কাৰণ নিউজ পেপাৰত যিবিলাক পাবলিছ হয় তাত শুদ্ধ ভাষা লিখা হয় তাত ব্যাকৰণ শুদ্ধ লিখা হয় কেতিয়াবা হঠাৎ ভুল এটা হ'ব পাৰে কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত শুদ্ধ ভাষা বা শুদ্ধ তাত শব্দ শুদ্ধ ব্যাকৰণৰ ব্যৱহাৰ কৰা হয় গতিকে সেইভাবে এটো বেছি নিৰ্ভৰযোগ্য হ'ব যদি ভাষা শিকাব লাগে এতিয়া আছে কোৱেশ্চন নম্বৰ 148 লৈকে তলৰ কোনটো ভাষাগত ভাৱ বিনিময় প্ৰণালী নহয় ইয়াতে সুধিছে যে তলত উল্লেখ কৰা কোনটো ভাষাগত ভাৱ বিনিময় প্ৰণালী নহয় প্ৰথমটো কৈছে কথিত শব্দৰ প্ৰয়োগ ডেফিনেটলি কথিত শব্দৰ প্ৰয়োগটো এটা ভাৱ বিনিময় প্ৰণালী হয় আমি মনৰ ভাৱ বিনিময় কৰিব পাৰো কথিত শব্দৰ জৰিয়তে আৰু এটো এটা ভাষাগত হয় কাৰণ কথিত শব্দ আমি ব্যৱহাৰ কৰিবলৈ আমাক এটা ভাষা লাগিব গতিকে ভাষাগত ভাৱ বিনিময় হয় 2 নম্বৰত কোৱা হৈছে অংগী ভংগীৰ ব্যৱহাৰ এটো অশুদ্ধ হ'ব এটো আমাৰ শুদ্ধ উত্তৰ হ'ব কাৰণ এটো ভাষাগত ভাৱ বিনিময় প্ৰণালী নহয় কাৰণ অংগী ভংগীৰ জৰিয়তে আমি ভাৱ বিনিময় ডেফিনেটলি কৰিব পাৰিম অংগী ভংগীৰ জৰিয়তে আমি মনৰ ভাৱ বিনিময় কৰিব পাৰো কিন্তু যেহেতু প্ৰশ্নত আমাক কৈছে ভাষাগত ভাৱ বিনিময় তাৰ মানে ইয়াত এটা ভাষাৰ ব্যৱহাৰ হ'ব লাগিব ভাষা এটা থাকিব লাগিব কিন্তু অংগী ভংগীৰ জৰিয়তে আমি কোনো ধৰণৰ ভাষা ব্যৱহাৰ নকৰো গতিকে এটো ভাষাগত ভাৱ বিনিময় নহয় এটো হ'ব আমাৰ শুদ্ধ উত্তৰ বাকি 3 নম্বৰত কি কোৱা হৈছে যে সংখ্যা বুজোৱা শব্দৰ প্ৰয়োগ কৰিলেও আমি ভাষাগত ভাৱ বিনিময় হ'ব কাৰণ সংখ্যা বিলাকটো আমি মুখেৰে উচ্চাৰণ কৰিব লাগিব গতিকে এটা ভাষা ডেফিনেটলি হ'ব ঠিক তেনেদৰে লিখিত শব্দৰ ব্যৱহাৰ লিখিত যিবিলাক আমাৰ শব্দ আছে সেইবিলাক উচ্চাৰণ কৰি যদি আমি মনৰ ভাৱ বিনিময় কৰো হেইটো ভাষাগত ভাৱ বিনিময় হ'ব কিন্তু অংগী ভংগীৰ ব্যৱহাৰেৰে কৰা ভাৱ বিনিময় ভাষাগত ভাৱ বিনিময় নহয় এটা আছে কোৱেশ্চন নম্বৰ 149 লৈকে তলৰ কোনটোক বাদ দি বাকিবোৰ পৰস্পৰৰ সহযোগত চলা দলগত শিকন প্ৰক্ৰিয়াৰ লগত ঘনিষ্ঠভাৱে জড়িত ইয়াতে সুধিছে যে তলত চাৰিটা অপচন দিয়া আছে ইয়াৰে এটাক বাদ দিব লাগিব গতিকে কোনটোক বাদ দি বাকিবিলাক পৰস্পৰৰ সহযোগত চলা দলগত শিকন প্ৰক্ৰিয়া গতিকে শিকন প্ৰক্ৰিয়া বিলাকত আমাৰ কি হয় দলগত হ'ব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগতে আমি সেই শিকন প্ৰক্ৰিয়াৰ জৰিয়তে শিকিব পাৰিম কিন্তু তলত এটা অশুদ্ধ হৈ আছে হেতু আমাক চিনাক্ত কৰিবলৈ কৈছে
যেনে প্ৰথমটোত যদি আমি চাওঁ শিকাৰুৰ অভ্যাসৰ কাৰণে যথেষ্ট সময় প্ৰদান এতিয়া শিকাৰুসকল ছাত্ৰ-ছাত্ৰীসকল যদি অভ্যাস কৰিব লাগে তেতিয়াহ'লে ক্লাছৰুমত সকলোৰেতো সহযোগ লাগিব দলগত এটা শিকন প্ৰক্ৰিয়া হ'ব কাৰণ লগৰীয়াবিলাকে সহযোগ কৰিব লাগিব তেতিয়া ইহঁতে অভ্যাস কৰিব পাৰিব ঠিক তেনেদৰে 3 নম্বৰটো যদি চাওঁ শিক্ষক কেন্দ্ৰিক প্ৰশিক্ষণৰ বিকল্প গতিকে শিক্ষক কেন্দ্ৰিক প্ৰশিক্ষণৰ বিকল্প যদি হয় ইয়াতো আমাৰ কি হ'ব লাগিব এটা দলগত এটা শিকন প্ৰক্ৰিয়া হয় ইয়াতে কোনো এজনে কৰিব নোৱাৰে শিক্ষক ছাত্ৰ-ছাত্ৰী সকলে লগ লাগিহে কৰিব পাৰে গতিকে এটা দলগত এটা প্ৰক্ৰিয়া ঠিক তেনেদৰে 4 নম্বৰটো হয় হতাশ শিকাৰুক উদগনি দিবৰ বাবে সহপাঠীক জড়িত কৰা গতিকে হতাশ যদি কোনোবা ছাত্ৰ থাকে তেওঁ উদগনি জনাবলৈ যদি সহপাঠীক জড়িত কৰা হয় তেনেহলে এইটোটো এটা দলগত প্ৰক্ৰিয়াই হ'ল কিন্তু 2 নম্বৰ অপচনটো দলগত প্ৰক্ৰিয়াৰ ভিতৰত নপৰে যে হাই উৰুমি বিহীন শৃংখলাবদ্ধ শ্ৰেণী কাৰণ এইটো এটা প্ৰক্ৰিয়াই নহয় আমাক সুধিছে ইয়াতে শিকন প্ৰক্ৰিয়াৰ কথা কিন্তু হাই উৰুমি বিহীন শৃংখলাবদ্ধ শ্ৰেণী এইটো এটা পৰিবেশ এটা শ্ৰেণীৰ কথা কৈছে যে কেনেকুৱা শ্ৰেণীটোত কোনো ধৰণৰ হাই উৰুমি নাই হাই উৰুমি নথকা এটা শৃংখলাবদ্ধ এটা শ্ৰেণী গতিকে এইটো এটা কোনো প্ৰক্ৰিয়া নহয় শিকন প্ৰক্ৰিয়া নহয় এইটো এটা পৰিবেশৰ কথা কোৱা হৈছে যে এনেকুৱা এটা পৰিবেশ য'ত কোনো হাই উৰুমি নাই গতিকে উত্তৰ হ'ব অপচন নম্বৰ 2 এতিয়া ইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 150 লৈকে পঠনৰ ক্ষেত্ৰত তলত উল্লেখ কৰা কোনটো কৌশল অনুমান ভিত্তিক উপলব্ধিৰ লগত জড়িত ইয়াতে কোৱা হৈছে যে পঠনৰ ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত তলত উল্লেখ কৰা কোনটো কৌশল অনুমান ভিত্তিক উপলব্ধিৰ লগত জড়িত আমি অনুমানৰ ভিত্তিত আমি তাক উপলব্ধি কৰিব পাৰো আনুমানিক হয় তো প্ৰথম অপচনটো হ'ব পৰিচ্ছেদত প্ৰদত্ত কথাৰ সহায়ত পৰিচ্ছেদত নথকা কথাৰ বিষয়ে ধাৰণা কৰা পঠন পৰিচ্ছেদৰ বিভিন্ন অংশত হিচৰিত হৈ থকা তথ্য সংলগ্ন কৰা 3 নম্বৰত কৈছে পঠন অনুচ্ছেদৰ পৰা কি তথ্য পাব সেই সম্পৰ্কে বুদ্ধি দীপ্ত পূৰ্বানুমান কৰা আৰু 4 নম্বৰত কৈছে অপৰিচিত শব্দৰ অৰ্থ অন্বেষণ কৰা তো উত্তৰ হ'ব অপচন নম্বৰ 1 যে পৰিচ্ছেদত প্ৰদত্ত কথাৰ সহায়ত পৰিচ্ছেদত নথকা কথাৰ বিষয়ে ধাৰণা কৰা যেহেতু আমাক ইয়াত অনুমানৰ ভিত্তিত আমাক উপলব্ধি কৰিবলৈ দিছে গতিকে আমি ইয়াত অনুমান কৰিব লাগিব গতিকে প্ৰথম অপচনটো কিয় শুদ্ধ হ'ব কাৰণ পৰিচ্ছেদ মানে অধ্যায় এটাৰ কথা কৈছে সাপোজ আমি এটা পাঠ পঢ়িছো আমি এটা অধ্যায় পঢ়িছো আৰু সেই অধ্যায়টোত আমি যিবিলাক কথা পাইছো তাৰ সহায়ত সেই অধ্যায়টোত পোৱা কথাবিলাকৰ সহায়ত যদি আমি অধ্যায়টোত নথকা কথা বিষয়ে আমি ধাৰণা কৰো অধ্যায়টোত যিবিলাক কথা নাই সেইবিলাক কথা বিষয়ে আমি যদি ধাৰণা কৰো আমি চিন্তা কৰো আমি কল্পনা কৰো হেতু কিহৰ ওপৰত ভিত্তি হ'ব ডেফিনেটলি অনুমানৰ ওপৰত ভিত্তি হ'ব কাৰণ যিখিনি কথা আমাৰ পাঠটোত আছে সেই কথাখিনিৰ ওপৰত বেছ কৰি আমি নথকা কথাবিলাক আমি ভাবিছো আমি অনুমান কৰিছো গতিকে এইটো অনুমানৰ ভিত্তিত হ'ব গতিকে সেই ক্ষেত্ৰত আমাৰ উত্তৰ হ'ব অপচন নম্বৰ 1 গতিকে আজি ভিডিঅ'ত আমি 15টি কুৱেশ্যন আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত আমি আন এখন কুৱেশ্যন পেপাৰৰ 15টি কুৱেশ্যন আলোচনা কৰিম গতিকে যদি ভিডিঅ'বোৰ ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ